মই আমাৰ ইমান কঠিন সময়ত সকলোৱে আহি মোৰ কাষত থিয় দিছে। এইখিনিতো সকলো মই জানো জুবিনৰ কাৰণে মৰম মই পাইছোঁ সকলোৰ পৰা। মোকো বহুত মানে সাহস দিছে, শক্তি দিছে সকলোৱে। সদায় মোৰ লগত থাকক আৰু জুবিনৰ প্ৰতি আশীৰ্বাদটো মই জানো, তেওঁলোকৰ মৰম আশীৰ্বাদ সদায় থাকিব, তেওঁৰ কাৰণে প্ৰাৰ্থনা কৰিব। আৰু বহুত সপোন আছিল মানুহজনৰ। মই যিমান পাৰোঁ মই চেষ্টা কৰিম কৰি যাবলৈ। আপোনালোকৰ সহায় সহযোগিতা আপোনালোক লগত থাকিলে। আৰু নতুন প্ৰজন্মৰ কাৰণে জুবিনৰ বহুত সপোন আছিল আচলতে, প্ৰকৃতিৰ কাৰণে সপোন আছিল। আৰু প্ৰকৃতিকে ঈশ্বৰ বুলি পূজা কৰিছিল, সেইকাৰণে চাগে এতিয়া প্ৰকৃতিয়েও তেওঁক সিমানখিনি বা মানুহকে তেওঁ ৰাইজকে তেওঁ নিজৰ সকলো শক্তি বুলি ভাবিছিল, আধাৰ বুলি ভাবিছিল। সেইকাৰণে এতিয়া লাখ লাখ জনতা তেওঁৰ কাৰণে ওলাই আহিছে। গতিকে সেইখিনি থাকিবই তেওঁৰ প্ৰতি। আৰু তেওঁলোকে তেওঁৰ যিখিনি আদৰ্শ আছিল, নীতি আছিল, আজি যেনেকৈ অকল মানুহ ওলাই আহিছে, তাত কোনো জাতি ধৰ্ম কোনো ব্যৱধানেই নাই, তেনেকেই সদায় থাকক সমাজখন। মই সেইটোৱে বিচাৰিম। আৰু জুবিন তেতিয়াই মই তাক জানো, তেওঁ য'ত আছে সুখত থাকিব। সপোন আছিল ৰৈ ৰৈ বিনালে ছবিখনৰ কাৰণে, সেইখনৰ কাৰণে অকণমান ক'ব নেকি? আৰম্ভ হৈছে কাম, কালি ৰাজেশ দাই কৈছে বহু কথা। ৰাজেশ তেওঁলোকে কৰিয়ে আছে, সকলোখিনি কাম আৰম্ভ কৰিছে। আৰু সেইটো জুবিনৰ এখন মানে বহুত মানে খুব আশাৰ ছবি আছিল, বহুত আশাৰ কাম আছিল। একদম নিজৰ মানে সকলো দি কৰাৰ নিচিনা তেওঁ। আৰু যিহেতু এখন মিউজিকেল লাভ ষ্টৰী, এনেকুৱা এটা কাম তেওঁৰ কৰিবলৈ খুবেই মন আছিল। মিউজিকৰ কামখিনি খুব ধুনীয়াকৈ তেওঁ কৰি হৈ গৈছে। তেওঁৰ ভইচ ডাবিং কৰিব যিহেতু নোৱাৰিলে, সেইকাৰণে যিখিনি চাউণ্ড মানে কৰা আছিলে সেইখিনি আমি চেষ্টা কৰি আছোঁ সেইখিনিৰ লগত কাম কৰিবলৈ, যাতে জুবিনৰ অৰিজিনেল ভইচটো অলপ হ'লেও ক'ৰবাত চিনেমাখনত থাকে। বাকী পষ্ট প্ৰডাকশ্যনৰ কামবোৰ চলি আছে। 31 তাৰিখে আমি উলিয়াবলৈ চেষ্টা কৰিম। তেওঁ যেনেদৰে পৰিকল্পনা কৰিছিলে কামবোৰ তেনেকৈ চলাই যাবলৈ চেষ্টা কৰিম। মোক খালি সকলোৰে সহায় সহযোগিতাই লাগে, আৰু সেইটোৱে মোৰ ওপৰত। গৌতম আদানীও আহিছিলে, হয়, কৈছে তেওঁ জুবিন এনেকুৱা মানে এটা সত্তা কেতিয়াও তেওঁ জীৱনকালত দেখা নাই, সেইটো কথা কৈছে। এতিয়ালৈকে কিমান মানুহে ভাল পাব পাৰে, শিল্পী বহুত দেখিছোঁ, কিন্তু এনেকুৱা এটা সত্তা দেখা নাই, সঁচাকৈ অৱতাৰী পুৰুষ, এনেকুৱা ধৰণেই কথা এষাৰ কৈছে তেওঁ। আৰু কৈছে পৰিয়ালৰ লগত সদায় আছোঁ, যদি কিবা পৰিকল্পনা আছে জুবিনৰ লেগেচিটো আগবঢ়াই নিবলৈ তেওঁলোক লগত থাকিব, সেই কথাটো কৈছে। আৰু বাইদেউ আপুনি CIDত কেছ FIR দিছে, অকণমান জনাব। FIR দিছে আৰু কিমান বিশ্বাস আছে, আস্থা আছে গোটেই ইনভেষ্টিগেশ্যনটোৰ ওপৰত অসম চৰকাৰৰ পৰা? প্ৰথম দিনাৰ পৰা অসম চৰকাৰে মানে সকলোৱে, গোটেই ৰাইজে, চৰকাৰে, পুলিচ প্ৰশাসন সকলোৱে সহায় কৰিছে। ছিংগাপুৰ পুলিচেও মোৰ লগত কণ্টেক্ট কৰিছিলে। গতিকে মই সকলো যিটো ন্যায় ব্যৱস্থা, যিটো তেওঁলোকে ইনভেষ্টিগেশ্যন আৰম্ভ কৰিছে আৰম্ভণিৰ পৰা, মই সদায় লগত আছোঁৱেই, তেওঁলোকৰ লগত কথা পাতি আছোঁ। আৰু দেশৰ আইন ব্যৱস্থাৰ ওপৰত সম্পূৰ্ণ আস্থা আছে। আৰু জুবিনৰ বিষয়টো সকলোৱে মই জানো অলপ বিশেষভাৱেই ল'ব। গতিকে ৰাইজৰো দাবী আছে, ৰাইজৰো আশা আছে, আস্থা আছে, চৰকাৰৰ ওপৰত হওক, আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত হওক, আইনৰ ওপৰত। গতিকে সেইখিনি মই পাম বুলি জানো। মই আচল ঘটনাটো কি হৈছিল মই সম্পূৰ্ণভাৱে জানিব বিচাৰোঁ এতিয়াও। যিকেইজন আটাইবোৰ ব্যক্তিৰ বিৰুদ্ধে দিছে, তাত উপস্থিত থকা, সেই ঘটনাৰ দিনাখন সেই সময়ত উপস্থিত থকা সকলোখিনিৰ ওপৰতে দিছোঁ। আৰু তাত নেগলিজেঞ্চ অফ ডিউটিটোতো সম্পূৰ্ণ দেখা গৈছে, যিবোৰ ভিডিঅ' চাৰ্কুলেট হৈ আছে এতিয়া দেখা গৈছে। জুবিন একেবাৰে সম্পূৰ্ণভাৱে তেওঁ এক্সজষ্টেড হৈ গৈছিল। সেই সময়খিনিত আকৌ লাইফ জেকেট নোহোৱাকৈ সাঁতুৰিবলৈ পানীত এৰি দিয়া, এই বস্তুবোৰ আমি আচলতে বহুত দেৰিকৈ দেখিছোঁ। 6-7 দিন যোৱাৰ পিছত আমি এইবোৰ ভিডিঅ' দেখিছোঁ। আৰু শেষৰ সময়টোত, সেই ভাগৰুৱা সময়টোত চাগে মই মানে ভাবিব নোৱাৰোঁ তেওঁৰ বুকুখনে তেতিয়া কি বিচাৰিছিল, আৰু তেতিয়া তেওঁ চাগে মনত কেনেকুৱা এটা অৱস্থা হৈছিল। গতিকে নাই, মই ষ্ট্ৰংলিয়ে মই যিমান পাৰোঁ, কাৰণ তেওঁ সদায় বহুত ষ্ট্ৰং আছিল, আৰু মোক সদায় ষ্ট্ৰং হ'বলৈ তেওঁ মোক শিকাই গৈছে। ইমান বছৰে মই আচলতে বুজিও পোৱা নাছিলোঁ যে 30টা বছৰ মই তেওঁৰ লগত আছোঁ। 30টা বছৰে তেওঁ প্ৰতি মুহূৰ্তত তেওঁ শিক্ষক হিচাপে নহয়, কিন্তু প্ৰতিটো মুহূৰ্তত তেওঁ মোক এটা এটা কথা মোক শিকাই গৈছে। গতিকে মই এতিয়া তেওঁ কি বিচাৰিব পাৰে, তেওঁৰ কাৰণে কি কৰিব লাগে, মই সেইটো নিজৰ ওপৰত মই ভাবোঁ মই সবল হৈ কৰিব পাৰিম।
কিন্তু তেওঁ থাকোঁতে মোৰ শক্তিটো আৰু বহুত বেলেগ আছিল। কিন্তু এতিয়া মই জানিব বিচাৰোঁ আচলতে প্ৰকৃততে ঘটনাটো কি হৈছিল আৰু কিয় এনেকুৱা হ'ব লগা হ'ল এনে এজন ব্যক্তিৰ লগত। নাই, ঘটনাৰ পিছত সেই ঘটনা যেতিয়া খবৰটো পাইছিলোঁ তেতিয়া মই সিদ্ধাৰ্থকে সুধি আছিলোঁ, কাৰণ কাৰো ফোন লগা নাছিল। পিছলৈ কাৰো ফোন মই একেবাৰে নাপালোঁ। মই ইমান চেষ্টা কৰিছিলোঁ, বিচাৰিছিলোঁ যে মোক আচল ঘটনাটো কি হৈছে কওক। মই কৰি আছিলোঁ ফোন, মই খবৰ তেওঁলোকৰ পৰাই পাইছোঁ প্ৰথম। তাৰপিছত আৰু মই কাকো ফোনত নাই পোৱা, একো মানে ইমান বিচাৰিছিলোঁ যে তেওঁ ভণ্টি আৰু মই ইমান ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যে মোক এবাৰ দেখুৱাই দিয়ক অন্ততঃ কি হৈছে, কেনেকৈ আছে। নাই, একো দেখিবলৈ নাপালোঁ, না ভিডিঅ' পালোঁ, না এটা হেৰি পালোঁ। তাৰপিছত কিন্তু ফেচবুকত বা হেৰিত এইবোৰ ভিডিঅ'বোৰ ওলায়ে আছে এটা এটাকৈ। শেষ মুহূৰ্তৰ ফটোও পাইছোঁ হস্পিটেলৰ ভিতৰত, কিন্তু সেইখন বহুত পিছত দেখিছোঁ। সেইদিনাখন মই শ্যামকানু মহন্তৰ কথা একো ক'বই নিবিচাৰোঁ, কাৰণ শ্যামকানু মহন্তই কিয় লৈ গ'ল, তাত গৈ পেলাই এজন বন্ধু বুলিয়ে অকল জুবিনৰ দৰে এজন ব্যক্তিক, এটা সত্তাক, এজন শিল্পীক কেনেদৰে ৰাখিব বিচাৰিছিলে সেইটো কথা মই একো বুজিয়ে নাপালোঁ। না কোনো মেডিকেল এছিষ্টেঞ্চ আছিল, না কোনো ছিকিউৰিটি আছিল, না তেওঁৰ প্ৰতি বিশেষ কিবা এটা মানে থকাৰ, তেওঁৰ খোৱাৰ, তেওঁৰ যত্নৰ কাৰণে কিবা এটা বিশেষ কিবা ব্যৱস্থা কৰা হৈছিল বুলিও মোৰ সন্দেহ আছে সেইবোৰ কথাত। আৰু একো কৰা নাছিল আচলতে। আৰু শেষ মুহূৰ্ততটো দেখা গৈছে তাত যিসকল উপস্থিত আছিল, সিদ্ধাৰ্থে হওক, শেখৰে হওক, বা তাত উপস্থিত যিসকল অসম এছ'চিয়েশ্যনৰ যিকেইজন মেম্বাৰ আছিল, তেওঁলোকে জুবিনৰ কোনো সেই একদম ভাগৰুৱা অৱস্থাটো তেওঁক আচলতে আঁতৰাই আনিব লাগিছিল। সেই সময়ত তেওঁক পানীত নামিবলৈ দিয়াৰ কোনো কথা নাছিল। ৰাখিব লাগিছিল, সেইটো একদম সম্পূৰ্ণ দায়িত্ব আছিল সেইটো। নাই, যোৱা কথা কোৱাও নাছিল আৰু হোৱাও নাছিল। কিন্তু এইখিনি সময়ত মোৰ ঘৰুৱাও বহুত সমস্যা আছিল আচলতে। মোৰ শহুৰ দেউতাও অসুস্থ, মোৰ নিজৰ মা দেউতা অসুস্থ। তেওঁলোকৰ কেয়াৰটেকাৰ দুজন তেতিয়া মানে এজনৰ মামাকৰ মৃত্যু হৈছিল, গতিকে ঘৰলৈ যাব লগা হৈছিল। তাৰপিছত মোৰ দেউতাৰ লগত থকাজনৰো তেওঁক মানে কেইদিনমানৰ কাৰণে ছুটি লাগিছিল পূজাৰ আগে আগে। এই গোটেই কথাবোৰ আচলতে মই ঠিক কৰিবলৈ ঘৰত মই আছিলোঁ কেয়াৰটেকাৰ কেইজনৰ, কাৰণ NGOৰ পৰা তেওঁলোকক ৰখা হৈছিল। গতিকে এই ব্যৱস্থাবোৰ কৰি আছিলোঁ। মই ভাবিছিলোঁ যে 21 তাৰিখে জুবিন যিহেতু ঘূৰি আহিব, 22 তাৰিখৰ পৰা আমি চিনেমাখনৰ কামত লাগিম, আৰু 30 তাৰিখৰ পৰা জুবিনৰ এতিয়া পূজাৰ শ্ব' আৰম্ভ হোৱা কথা। গতিকে 29 তাৰিখমানৰ পৰা আমাৰ ট্ৰেভেলিঙৰ মানে প্লেন আছিল এইবোৰ। এতিয়া মোক সেইটো কথা সোধা হৈছিল যে মই 28-29 তাৰিখৰ পৰা জুবিনৰ লগত মই ট্ৰেভেল কৰিম নেকি, তো মই যাম বুলি কৈছিলোঁ। গতিকে 22 তাৰিখৰ পৰা মই হয়তো ঘৰত ভালকৈ থাকিবই নোৱাৰিলোহেঁতেন। গতিকে মই ভাবিছিলোঁ যে ঘৰত এই বস্তুখিনি গোটেইখিনি চিজিল কৰি যাওঁ। আৰু তাৰ কেইদিনমানৰ আগততো জুবিন বম্বেত ভূপেন হাজৰিকাদেৱৰ শতবাৰ্ষিকীৰ অনুষ্ঠান কৰি আহিছে, আৰু এনেকুৱা 2-3 দিনৰ কাৰণে কেতিয়াবা গ'লে মোৰ যোৱা নহয়। কাৰণ মই ভাবিছিলোঁ যে সেইখিনি সময়ত তেওঁ অনুষ্ঠান কৰি ঘূৰি আহিব, মোৰো ঘৰত সকলো ছেটেল হৈ যাব। তাৰপিছত মই প্ৰায় 1.5 মাহ সময় চিনেমাখন ৰিলিজ হোৱালৈকে মই জুবিনৰ লগতেই থাকিব লাগিব। সেইবোৰ কথাৰ কাৰণেহে মোৰ যোৱা নহ'ল, আৰু সেইটোৱে মোৰ মানে জীৱনৰ কাৰণে মোৰ নিজৰ এটা খেদ থাকি যাব মোৰ লগত সদায়, যে মই নোৱাৰিলোঁ থাকিব লগত। কথা ওলাই পৰিছে, বহু এলিগেশ্যন আহিছে, বহু কথা উত্থাপনো হৈছে। জুবিন দাক বহুতে ইউজ কৰিছে, বন্ধু বৰ্গ, দলটোত থকা মানুহ, মেনেজাৰে হওক, কোনোবাই হওক, অৰ্গেনাইজেশ্যন, আপুনি নিজৰ অৰ্গেনাইজেশ্যন সেইটোতো বহুত আগৰ পৰাই দেখা গৈছে। আৰু জুবিনে আচলতে সকলোকে বিশ্বাস কৰিছিল। জুবিনে ইমানেই বিশ্বাস কৰে সকলোকে যে তেওঁৰ প্ৰফেশ্যনেল কামত মোক কেতিয়াও সোমাবলৈ দিয়া নাছিল। আৰু তেওঁ মোক সদায় একদম আৰম্ভণিৰ পৰা, সেইটো মই বিয়া হোৱাৰ কথা নহয়, একেবাৰে প্ৰথমৰ পৰাই মোক এইবোৰ কথা বুজাইছিল যে যেতিয়া NK প্ৰডাকশ্যন আছিল দেৱেবৰ, গতিকে তেওঁলোক মোৰ ফেমিলি, মোৰ ককাই ভাইৰ নিচিনা। এইবোৰ ব্যৱসায়ৰ কামত তুমি মাজত নোসোমাবা, কাৰণ যেতিয়াই আমাৰ পত্নীসকল সোমায় বা মহিলাসকল সোমায় ঘৰৰ, তেতিয়া কিছুমান কথাত অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে তেতিয়াৰ পৰাই মোক প্ৰতিটো কথাত মানে প্ৰফেশ্যনেল কথাত মই আঁতৰিয়ে থাকিছিলোঁ, কেতিয়াও মই সোমোৱা নাই। মই ইমানখিনিও নাজানো জুবিনে কিমান মানে ৰেমিউনাৰেশ্যন লৈ কিবা এটা অনুষ্ঠান কৰে, বা তেওঁৰ এগ্ৰিমেণ্ট কেনেকৈ হয়, কিমান শতাংশ কি হেৰি থাকে তেওঁৰ মানে মিউজিক লেভেলতে হওক, যি হওক, অন্য কপিৰাইট, এই গোটেই কথাবোৰ মোৰ একোৱেই জ্ঞান নাই।
এই বিষয়ে মই একো নাজানো, মই কেতিয়াও সোমোৱা নাছিলোঁ আৰু মই কেতিয়াও ভবাও নাছিলোঁ যে হঠাৎ এনেকুৱা এটা পৰিস্থিতি আহিব। গতিকে সেইবোৰ কথা মই এতিয়া লাহে লাহে মই আনৰ পৰা শুনিছোঁ, জানিব লাগিব, শিকিব লাগিব সকলো কথা। হয়, সম্পূৰ্ণ নাই হোৱা। চাওঁ এতিয়া মানে বহুত কথা আহি পৰে নহয়, এতিয়া মোৰ হাতত সিমানখিনি অৰ্থও থাকিব লাগিব, মই সম্পূৰ্ণ কেনেকৈ কৰিম। এতিয়া জুবিন থাকিলে হয়তো আমি আৰু 6 মাহৰ ভিতৰত আমাৰ ঘৰটো সম্পূৰ্ণ হ'লহেঁতেন, কিন্তু এতিয়া কিমান সময় লাগিব, কেনেকৈ পাৰোঁ, তেওঁৰতো সকলো সপোন মই কৰিবলৈ চেষ্টা কৰিম, কিন্তু মই কিমান সময় লাগিব, কেনেকৈ পাৰিম মই নাজানো। কৰিম মই, কিন্তু কৰিম মই, কৰিম। সম্পূৰ্ণ আস্থা আছে, তেওঁলোকে এতিয়ালৈকে জুবিনক নিজৰ ভাতৃৰ নিচিনাকৈ সকলো কৰি আছে। গতিকে মই সকলোকে মই ধন্যবাদ জনাইছোঁ, গোটেই অসমবাসী বুলিয়ে নকওঁ, সমগ্ৰ বিশ্ববাসী, অসম চৰকাৰ, প্ৰশাসন, পুলিচ প্ৰশাসন সকলোৱে মোৰ কাষত এতিয়া আছে। জুবিনৰ প্ৰতি যি সন্মান, যি মৰম সকলোৱে দেখাইছে। গতিকে মই ভাবোঁ অনাগত দিনবোৰতো এই গোটেই যিমানবোৰ সমস্যা আছে বা মই নজনা কথা আছে, এই গোটেই কথাবোৰত মই সকলোৰে পৰা সহায় সহযোগ পাম।